নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এইটো ভিডিঅ'ত মই হেলো হেলকয়েন্স আৰু হেলো হেৰিন্সৰ খুবেই ইম্পৰ্টেন্ট কোৱেশ্চনবিলাক লৈ আহিছোঁ যেহেতু তোমালোকৰ হাতত সময় একেবাৰে নাই অতি নিচেই তোমালোকৰ এইচএস আহি আছে সেইকাৰণে তোমালোকে এতিয়া জাস্ট ৰিভাইজ কৰিব লাগিব আৰু কোৱেশ্চনবিলাক চাব লাগিব তো বলা আমি আৰম্ভ কৰোঁ ভিডিঅ'টো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কিয়নো আমি এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চনবিলাক লৈ আহো যাতে তোমালোকৰ সুবিধা হয় তো বলা আলোচনা কৰোঁ এর কোৱেশ্চন নম্বৰ 1 টেট্ৰাক্লোৰোমিথেনৰ এটা ব্যৱহাৰ উল্লেখ কৰা মেনশন দি ইউজ অফ টেট্ৰাক্লোৰোমিথেন এটো এক নম্বৰৰ কাৰণে কোৱেশ্চন নম্বৰ 2 ডিফাইন ইনানশিওমাৰৰ সংজ্ঞা দিয়া তাৰ পিছত কোৱেশ্চন নম্বৰ 3 explain why Grignard reagent should be prepared under anhydrous condition অনাৰ্দ পৰিবেশতে কিয় গ্ৰিগনাৰ্ড বিকাৰক সংশ্লেষণ কৰা হয় এটো এক মাৰ্কৰ কাৰণে তাৰ পিছত কোৱেশ্চন নম্বৰ 4 water ambient nucleophiles give an example অবদন্তি নিউক্লিওফাইল কি এটা উদাহৰণ দিয়া তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 5 what is racemic mixture give one example ৰেচিমিক মিশ্ৰ কি এটা উদাহৰণ দিয়া এটো এক নম্বৰ আৰু এক নম্বৰ যেটো দুটা আছে ভাগ 2 নম্বৰৰ কাৰণে তাৰ পিছত হেলো এলকেনছ ইজিলি ডিসলভ ইন অৰ্গেনিক সলভেন্ট why হেলো এলকেন বিলাক জৈৱিক দ্ৰৱত সহজতে দ্ৰৱীভূত হয় কিয় এটো তোমালোকৰ এক মাৰ্কৰ কাৰণে তাৰ পিছত কোৱেশ্চন নম্বৰ 7 ৰেচিমিক মিক্সচাৰ ইজ অপটিক্যালি ইনএক্টিভ ৰেচিমিক মিশ্ৰ আলোকীয়ভাৱে নিষ্ক্ৰিয় তাৰপিছত কোৱেশ্চন নম্বৰ 8 n butyl bromide has higher boiling point than t butyl bromide n butyl bromide উৎকলঙ্ক t butyl bromide উৎকলঙ্কতকৈ বেছি কিয় এটো এক মাৰ্কৰ কাৰণে তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 9 লৈ CCl bond length in chlorobenzene is shorter than CCl bond length in chloromethane chlorobenzene CCl বান্ধনী দৈৰ্ঘ্য chloromethane CCl বান্ধনী দৈৰ্ঘ্যতকৈ ছুটি হয় কিয় তাৰ পিছত কোৱেশ্চন নম্বৰ 10 আইডেন্টিফাই A and B এটো তোমালোকে চাই লবা তাৰ পিছত 12 নম্বৰলৈ রাইট অ্যাবাউট ফিংগেলস্টেইন ৰিঅ্যাকশন বিক্রিয়া কি লিখা খুব ইম্পৰ্টেন্ট হয় প্ৰিভিয়াস ইয়াৰত বহুত বাৰ আহিছিল তাৰ পিছত 13 নম্বৰ সোয়াৰ্টজ ৰিঅ্যাকশন আৰু SN1 বিক্রিয়াত থবিয় মাধ্যম কি এটো হল হাইড্ৰোজেন আৰু পানী তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে ইমানেই যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লাইক কৰি দিবা